ইফালে জুবিন ক্ষেত্ৰৰ বৰ্তমানৰ অৱস্থাক লৈ আছুৱে প্ৰকাশ কৰিছে ক্ষোভ। ছমাহতো কিয় নিৰ্মাণ নহল সমাধিস্থলীৰ কাম? বৰষুণ দিলেই জুবিন ক্ষেত্ৰৰ অৱস্থা এতিয়া তথৈবচ হৈ পৰে। জুবিন গাৰ্গৰ পৰিয়ালে তিৰপালেৰে জুবিন ক্ষেত্ৰ ঢাকিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক আৰু চৰকাৰৰ এয়া অক্ষমনীয় অপৰাধ বুলি মন্তব্য কৰিছে আছুৱে। চৰকাৰৰ উদ্যোগত জুবিন ক্ষেত্ৰক লৈ গঠন হোৱা নিৰ্মাণ সমিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে আছুৱে। আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে, আমি শুনাব বিচাৰিছোঁ। ন্যায় ব্যৱস্থাটো আদালতৰ ওপৰত নিৰ্ভৰশীল, সেই কথাটো অসমৰ মানুহক বুজাই থকাৰ প্ৰয়োজন নাই। আদালতে ন্যায় দিব, কিন্তু আদালতে ন্যায় কেতিয়া দিব পাৰিব? যেতিয়া চাৰ্জশ্বিটত উল্লেখ কৰা কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত প্ৰমাণ হ'ব। দোষী আইনৰ দৃষ্টিত দোষী সাব্যস্ত কৰিব লাগিব, আৰু যেতিয়ালৈকে নকৰে তেতিয়ালৈকে SIT, তেতিয়ালৈকে আৰক্ষীৰ, তেতিয়ালৈকে চৰকাৰৰ দায়িত্ব শেষ নহয়। এতিয়া খুব দুৰ্ভাগ্যৰ কথা এটা আমি দেখিছো যে আমি পানী নসৰকা তদন্ত, পানী নসৰকা চাৰ্জশ্বিটৰ কথা কৈ আছিলো, কিন্তু তাৰ পিছতো দেখিছো যে পদ্ধতিগত আসোঁৱাহৰ কাৰণে শ্যামকানু মহন্তৰ বন্ধ কৰি থোৱা বেংক একাউণ্ট খুলি দিয়া হৈছে। ইমান ডাঙৰ এখন SIT, ইমান অভিজ্ঞ আৰক্ষী বিষয়া, তাৰ পিছত প্ৰচিডিউৰেল লেপছ, পদ্ধতিগত আসোঁৱাহৰ কাৰণে বেংক একাউণ্ট খুলি দিয়া হৈছে। সেই কথাটো মানুহ আশ্বস্ত হ'ব পৰা নাই। গতিকে এতিয়া চৰকাৰৰ দায়িত্ব আৰু বাঢ়িল, SITৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্জশ্বিটত যিবোৰ কথা উল্লেখ আছে সেই কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰি জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত প্ৰত্যেকটো হত্যাকাৰীক কঠোৰ আইনী শাস্তি যেতিয়া বিহিব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। জুবিন গাৰ্গ মৃত্যুৰ পাছতো তেওঁৰ সত্তাটোৰ পৰিধিটো আৰু বিশালহে হ'ল। গতিকে জুবিন গাৰ্গক যিয়ে জীৱিত কালত জনা নাছিল, তেওঁৰ মৃত্যুত যি জনশ্ৰুত হ'ল, সিয়ে তেওঁক অসম, উত্তৰ পূৰ্বাঞ্চল, ভাৰতবৰ্ষৰ পৰিধি ভাঙি গোটেই পৃথিৱীলৈ বিয়পাই লৈ গ'ল। গতিকে জুবিন গাৰ্গৰ ইফালে জুবিন ক্ষেত্ৰৰ বৰ্তমানৰ অৱস্থাক লৈ আছুৱে প্ৰকাশ কৰিছে ক্ষোভ। ছমাহতো কিয় নিৰ্মাণ নহল সমাধিস্থলীৰ কাম? বৰষুণ দিলেই জুবিন ক্ষেত্ৰৰ অৱস্থা এতিয়া তথৈবচ হৈ পৰে। জুবিন গাৰ্গৰ পৰিয়ালে তিৰপালেৰে জুবিন ক্ষেত্ৰ ঢাকিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক আৰু চৰকাৰৰ এয়া অক্ষমনীয় অপৰাধ বুলি মন্তব্য কৰিছে আছুৱে। চৰকাৰৰ উদ্যোগত জুবিন ক্ষেত্ৰক লৈ গঠন হোৱা নিৰ্মাণ সমিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে আছুৱে। আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে, আমি শুনাব বিচাৰিছোঁ। ন্যায় ব্যৱস্থাটো আদালতৰ ওপৰত নিৰ্ভৰশীল, সেই কথাটো অসমৰ মানুহক বুজাই থকাৰ প্ৰয়োজন নাই। আদালতে ন্যায় দিব, কিন্তু আদালতে ন্যায় কেতিয়া দিব পাৰিব? যেতিয়া চাৰ্জশ্বিটত উল্লেখ কৰা কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত প্ৰমাণ হ'ব। দোষী আইনৰ দৃষ্টিত দোষী সাব্যস্ত কৰিব লাগিব, আৰু যেতিয়ালৈকে নকৰে তেতিয়ালৈকে SIT, তেতিয়ালৈকে আৰক্ষীৰ, তেতিয়ালৈকে চৰকাৰৰ দায়িত্ব শেষ নহয়। এতিয়া খুব দুৰ্ভাগ্যৰ কথা এটা আমি দেখিছো যে আমি পানী নসৰকা তদন্ত, পানী নসৰকা চাৰ্জশ্বিটৰ কথা কৈ আছিলো, কিন্তু তাৰ পিছতো দেখিছো যে পদ্ধতিগত আসোঁৱাহৰ কাৰণে শ্যামকানু মহন্তৰ বন্ধ কৰি থোৱা বেংক একাউণ্ট খুলি দিয়া হৈছে। ইমান ডাঙৰ এখন SIT, ইমান অভিজ্ঞ আৰক্ষী বিষয়া, তাৰ পিছত প্ৰচিডিউৰেল লেপছ, পদ্ধতিগত আসোঁৱাহৰ কাৰণে বেংক একাউণ্ট খুলি দিয়া হৈছে। সেই কথাটো মানুহ আশ্বস্ত হ'ব পৰা নাই। গতিকে এতিয়া চৰকাৰৰ দায়িত্ব আৰু বাঢ়িল, SITৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্জশ্বিটত যিবোৰ কথা উল্লেখ আছে সেই কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰি জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত প্ৰত্যেকটো হত্যাকাৰীক কঠোৰ আইনী শাস্তি যেতিয়া বিহিব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। জুবিন গাৰ্গ মৃত্যুৰ পাছতো তেওঁৰ সত্তাটোৰ পৰিধিটো আৰু বিশালহে হ'ল। গতিকে জুবিন গাৰ্গক যিয়ে জীৱিত কালত জনা নাছিল, তেওঁৰ মৃত্যুত যি জনশ্ৰুত হ'ল, সিয়ে তেওঁক অসম, উত্তৰ পূৰ্বাঞ্চল, ভাৰতবৰ্ষৰ পৰিধি ভাঙি গোটেই পৃথিৱীলৈ বিয়পাই লৈ গ'ল। গতিকে জুবিন গাৰ্গৰ